নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা BEdৰ যিসকল BEd কৰিম বুলি ভাবি আছিল তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ। যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা BEdৰ এডমিশ্যন আৰম্ভ হৈছে 2025-ৰ। আপুনি যদি BEd কৰিব বিচাৰে তেনেহ'লে অনলাইন মাধ্যমেৰে এপ্লিকেশ্যন কৰিব লাগিব আৰু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু BEdৰ কাৰণে আপোনাৰ ডিগ্ৰীটো থাকিব লাগিব। ফুল ডিটেইলছ কেতিয়ালৈকে লাষ্ট ডেট আছে এই ভিডিঅ'টোত কৈ যাম, আপুনি ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াতে লিখা আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি হেজ ৰিলিজ দ্য অফিচিয়েল নটিফিকেশ্যন অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd কমন এণ্ট্ৰেন্স টেষ্ট BEd CET 2025 ফৰ এডমিশ্যন ইন টু 2-year BEd কোৰ্চ। 2 বছৰৰ কাৰণে আপুনি এইটো BEd কোৰ্চটো 2 বছৰ কৰিব লাগিব আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপুনি 2 বছৰ BEdটো কৰিব পাৰিব। 2025-2027 ছিজন হয় এইটো। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ BEdটো কৰিবলৈ যদি আপোনাৰ মন আছে তেনেহ'লে আপুনি এই কোৰ্চটোত এপ্লাই কৰি ল'ব পাৰিব। এণ্ট্ৰেন্স পৰীক্ষাত দি আপুনি যদি চিটটো পায় তেতিয়া BEdটো কৰি ল'ব। যিহেতু টিচাৰৰ চাকৰিৰ কাৰণে আজিকালি BEd বহুতেই প্ৰয়োজন। আপুনি যদি টিচাৰ কৰিবলৈ মন আছে, আপোনাৰ সপোন টিচাৰ হোৱা আছে তেনেহ'লে BEd কৰি ল'ব। যদি এতিয়ালৈকে কৰা নাই এই বছৰ আপুনি কৰি ল'ব পাৰিব। ইয়াতে নেম অফ এক্সাম ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd কমন এণ্ট্ৰেন্স টেষ্ট। যিটো এণ্ট্ৰেন্স হ'ব আপোনাৰ এক্সামটো আগতীয়াকৈ হ'ব। যদি আপুনি এক্সামটোত পাছ কৰে তেতিয়া আপুনি BEd কৰিবলৈ 2 বছৰৰ কাৰণে আপুনি চিটটো পাই যাব। লগতে আপোনাৰ ইয়াত নেম অফ কোৰ্চ আছে BEd প্ৰগ্ৰেম, লগতে নেম অফ ইউনিভাৰ্চিটি যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিত হ'ব। একাডেমিক ছিজনটো যে 2025 আৰু 27 এক্সাম টাইপ আপোনাৰ এণ্ট্ৰেন্স হ'ব। প্ৰথমতে এটা এক্সাম হ'ব, সেই এক্সামত যদি আপুনি কোৱালিফাই কৰে তেতিয়া আপোনাৰ BEdৰ কাৰণে আপুনি চিটটো পাব। যদি মাৰ্ক বেছিকৈ পায় বা কোৱালিফাই কৰে তেতিয়া BEdৰ কাৰণে আপুনি চিটটো পাই যাব। আপোনাৰ এক্সাম ডিউৰেশ্যনটো 1 ঘণ্টা 30 মিনিট আপোনাৰ এণ্ট্ৰেন্স এক্সামটো হ'ব। ৰাতিপুৱা 11টাৰ পৰা 12:30লৈকে আপোনাৰ এক্সাম হ'ব আৰু কুৱেশ্যন টাইপ থাকিব OMR বেছিত আপোনাৰ এটা কুৱেশ্যন থাকিব আৰু 4টা উত্তৰ থাকিব। তাতে আপুনি শুদ্ধ উত্তৰটো টিক মাৰ্ক কৰিব লাগিব। ডেট অফ এক্সাম এণ্ট্ৰেন্স টেষ্ট আপোনাৰ যিটো এক্সাম হ'ব এণ্ট্ৰেন্স হ'ব সেইটো 12 জুলাই তাৰিখে অনুষ্ঠিত হ'ব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, কেণ্ডিডেট উইথ এট লিষ্ট 50% মাৰ্ক ইন 50% মাৰ্ক আইডাৰ ইন দ্য বেচেলৰ অফ ডিগ্ৰী। আপুনি বেচেলৰ ডিগ্ৰী যিটো BA BSc আছে সেইটোত আপোনাৰ 50% মাৰ্ক থাকিব লাগিব। আৰু আপোনাৰ মাষ্টাৰ ডিগ্ৰী যদি আছে আপোনাৰ চায়েন্স, ছ'চিয়েল চায়েন্স এই ছাবজেক্টকেইটা আপোনাৰ থাকিব লাগিব। আৰু আপুনি যদি চায়েন্স এণ্ড মেথামেটিক্সত 55% মাৰ্ক আছে তেতিয়াও আপুনি ইয়াত এপ্লাই কৰিব পাৰিব। এণ্ট্ৰেন্স টেষ্টৰ কাৰণে আপুনি BEd যদি দিয়ে কমন এণ্ট্ৰেন্স টেষ্টটো দিয়ে তেতিয়া আপুনি যদি এণ্ট্ৰেন্সত পাছ কৰে তেতিয়া BEd কোৰ্চটো কৰিবলৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপুনি চিট পাই যাব। তেতিয়া আপোনাৰ 2 বছৰ BEd কৰি আপুনি এখন ডিপ্ল'মা যিহেতু পাই যাব চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটৰ দ্বাৰা আপুনি টেট দিবলৈ ইলিজিবল হৈ যাব। আপোনাৰ BEd এপ্লিকেশ্যন কৰিবলৈ এণ্ট্ৰেন্সৰ আপোনাৰ পে'মেণ্ট কৰিব লাগিব 1000 টকাকৈ। অনলি 1000 টকা পে'মেণ্ট কৰি আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্টটো কৰিব পাৰিব। এপ্লাই কৰিবলৈ যদি বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত লিংক দি দিম, এপ্লাই কৰা আপুনি তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিয়া হ'ব, তাতে আপুনি হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব। আৰু ইয়াতে ষ্টাৰ্টিং ডেট 5 মে তাৰিখৰ পৰা আপোনাৰ এপ্লিকেশ্যনখন ষ্টাৰ্ট হৈ গৈছে আৰু আপোনাৰ লাষ্ট ডেট আছে 25 মে। যিটো 25 মে তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। ডেট অফ দ্য BEd CET যিটো এণ্ট্ৰেন্স হ'ব এইটো 12 জুলাইত হ'ব আৰু ৰিজাল্টটো দিব 22 জুলাইত। ৰিজাল্টৰ যদি 12 তাৰিখে আপোনাৰ এক্সামটো হৈ যায় আৰু আপোনাৰ ৰিজাল্টটো 22 তাৰিখে মুকলি কৰি দিব। ডেছক্ৰিপশ্যনত মই এপ্লাই কৰা লিংক দি দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। জয় হিন্দ, জয় অসম।